প্ৰভিন্সিয়েলাইজ শিক্ষকসকলৰ বাবে যি অধিকাৰ আইনগতভাৱে বিবেচনা কৰা হৈছে, আপুনি সেই একোমেদত টিউটৰসকলৰ বাবে সেই বিবেচনা গ্ৰহণ কৰক। লগতে আমি এটা আহ্বান জনাওঁ, নৱেম্বৰ ডিচেম্বৰ 2020 চনত কেবিনেটৰ অন্ন খাই জীয়াই থকাৰ যি সুযোগ দিলে, তেখেত এজন দক্ষ অতি সুদক্ষ অসমৰ শ্ৰেষ্ঠ মন্ত্ৰী হিচাপে পৰিগণিত। তেখেতে স্বাস্থ্য বিভাগত থাকোঁতে, তেখেতে বিত্ত বিভাগত থাকোঁতে আৰু মুখ্যমন্ত্ৰী হৈ থকাৰ পিছতো তেখেততকৈ শ্ৰেষ্ঠতাৰ মন্ত্ৰী এতিয়ালৈকে কোনো আমাৰ দৃষ্টিত নাই হোৱা বুলি আমি অনুভৱ কৰোঁ। সেয়েহে তেখেতৰ সভাত যিখিনি আমাক উদ্দেশ্যি ভাষণ দিছিল আমাক নিযুক্তি পত্ৰ বিতৰণৰ দিনা, সেই সভাৰ কথাখিনি ৰক্ষা কৰিবৰ বাবেহে তেখেতক আমি আজি অনুৰোধ জনাবলৈ সংবাদমেল আয়োজন কৰিছোঁ। আৰু তেখেতে অসমৰ বিভিন্ন সমস্যাৰ সমাধান কৰিছে। আমাক যিকেইটা তেখেতে কথা দিছিল মাত্ৰ, সেই কথাকেইটা ৰক্ষা কৰিবলৈহে আমি অনুৰোধ জনাবলৈ সভাখন দিছোঁ। আমি কাৰো এগেইনষ্টত কিবা ক'বলৈ অহা নাই। তেখেতে আমাক অন্ন খাই জীয়াই থকাৰ যি সুযোগ দিলে, আমি তেখেতক কৃতজ্ঞ ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতৰ ওচৰত সেৱাও জনাইছোঁ। মাত্ৰ এটাই মোৰ অনুৰোধ, সেই সময়ৰ এটা ভিজুৱেল পোৱা হৈছিল, যোনসকল থাকি গ'লে ৰমেনৰ লগত কথা পাতিবা। ৰমেনক মই সেই সময়ৰ সম্পাদক আছিলোঁ, কৃষিয়ে মই বহি সমস্যাটো সমাধান কৰিম। কিন্তু এতিয়া বিভিন্ন সময়ত তেখেতক আমি আবেদন জনাইছোঁ যে আমাক এবাৰ সুযোগ দিয়ক আমাৰ দুখৰ মনৰ বেদনাখিনি ক'বলৈ। তেখেতে আমাক কোনোদিন সাক্ষাৎ নিদিলে। সেয়েহে আজি আপোনালোকৰ জৰিয়তে আমি প্ৰথমতে তেখেতক এবাৰ পোনপটীয়াকৈ সাক্ষাৎ বিচাৰি আমাৰ সন্থাই একোমেদত নিউ একোমেদত টিচাৰ সন্থাই আমি তেখেতক অনুৰোধ জনাইছোঁ। দ্বিতীয় কথা, তেখেতে সভাত যিখিনি কথা কৈছিলে, তেখেতক আজি ইতিমধ্যে আমি ফেচবুকত তেখেতৰ কপিটো আমি পঠিয়াম, তেখেতৰ ডিপাৰ্টমেণ্টৰ অফিচলৈও আমি পঠিয়াম, লগতে আপোনালোককো দিম। আৰু যিখিনি কথা আপোনালোকলৈ লিখা হৈছে সেইখিনি কথাই তেখেতলোকলৈ লিখা হৈছে। এই গোটেই কথাখিনি তেখেতে সভাৰ ভিডিঅ'টো চাই আপোনালোকক আৰু এটা অনুৰোধ জনাম, ভিডিঅ'টো পাৰিলে আপোনালোকে বজোৱাৰ চেষ্টা কৰিব। ভিডিঅ'টো আপোনালোকে শুনি লৈ তেখেতে যিখিনি কথা দিছিল সেই কথাখিনি ৰক্ষা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। প্ৰথম কথা হ'ল কি, তেখেতে আমাক নিযুক্তি পত্ৰ দিওঁতে পুৰণা নিযুক্তিখন অতি কৌশলগতভাৱে বাতিল কৰিছে। বাতিল কৰি 1996-2001 চনৰ ভিতৰত নিযুক্তি পোৱা মানুহসকলক 2021 চনৰ 30 জানুৱাৰী দিনা তেখেতে এপইণ্টমেণ্ট দিলে। কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিলে। এপইণ্টমেণ্ট দিয়াৰ পিছত তেখেতে সেইদিনা সভাত ঘোষণা কৰিছে যে আপোনালোকৰ যথেষ্ট ক্ষতি হৈছে। তাৰ আগদিনা আমি তেখেতক লগ কৰি শিক্ষামন্ত্ৰী হৈ থাকোঁতে যথেষ্ট সময় কথা পাতিছোঁ। বিভিন্ন কেইটামান দাবী জনোৱা হৈছিল। 1 নম্বৰ দাবী হ'ল আমাৰ বহু যোগ্য শিক্ষক থাকি গ'ল। তেখেতে ৰাতিৰ ভিতৰত কথা দিছিল যে যোগ্য শিক্ষকখিনিক আমি পুনৰ 45 দিনৰ ভিতৰত নিয়োগকৰণ কৰিম। 2 নম্বৰ কথা হ'ল যে আপোনালোকক নতুন নিযুক্তি পত্ৰ দিয়া হ'ল, তাৰ বিনিময়ত আপোনালোকৰ প্ৰত্যেকটো ফেমিলিৰ বাবে 10 লাখ টকাকৈ গ্ৰেচুইটি প্ৰদান কৰা হ'ব। যিমান বেতন পাব তাৰ ওপৰঞ্চি আপোনালোকে 10 লাখ টকা পাব। এই কথাখিনি তেখেতে সভাত ব্যক্ত কৰিছে। এতিয়া শেহতীয়াকৈ আমাৰ কেইটামান বস্তু দৃষ্টিগোচৰ হৈছে। আমাৰ বহুকেইজন শিক্ষক অৱসৰ ল'লে, বহুকেইজন শিক্ষক টিউটৰ মৃত্যু হ'ল। কোনো শিক্ষক আৰু টিউটৰৰ সেই 10 লাখ টকাৰ গ্ৰেচুইটি নাই পোৱা। বিনিময়ত বিভাগীয় বিষয়াৰ ওচৰলৈ গ'লে কয় যে এইটো কেবিনেট মেমত উল্লেখ নাই। তেখেতে সভাত কোৱা কথাখিনি কেবিনেট মেমত কিয় উল্লেখ নাই আমি সেয়া বুজি নাপালোঁ। 2 নম্বৰ কথা, যিসকল শিক্ষক থাকি গৈছিল মাত্ৰ 45 দিনৰ ভিতৰত দিয়া হ'ব বুলি কৈছিলে যোগ্যতাৰ ভিত্তিত, কিন্তু সেই 45 দিনৰ পিছত আজি 4 বছৰ হ'ল। শিক্ষকসকলৰ বয়স ইতিমধ্যে শেষ হৈ বহু মৃত্যু হৈছে, বহুত অৱসৰ গ্ৰহণ কৰিছে। আমি ইয়াৰ পৰা তেখেতক চৰণত ধৰি সেৱা জনাইছোঁ যে এইসকল শিক্ষকক জীয়াই থকাৰ আপুনি স্বাৰ্থত এটা মহৎ উপকাৰ কৰক আৰু দক্ষ মন্ত্ৰী হিচাপে আপোনাৰ পৰিচয় দিয়ক। আপুনি বিভিন্ন শিক্ষকৰ সমস্যা সমাধানৰ বাবে আপুনি যিমানবিলাক সমস্যা উত্তৰ উলিয়াই সেয়া অসমৰ কোনো মন্ত্ৰীয়ে নোৱাৰে, একমাত্ৰ আপুনি পাৰিব। 2 নম্বৰ কথা হ'ল কি, এতিয়া শেহতীয়াকৈ আমাৰ চকুত ধৰা পৰিছে, আমাক 30 জানুৱাৰী 2021 চনত আমাক এপইণ্টমেণ্ট দিছিল। দ্বিতীয় কথা হ'ল কি, 5 ফেব্ৰুৱাৰী 2021 চনত স্কুল লিপিবদ্ধ কৰি এটা কেবিনেট কৰি লৈ 10 লাখ টকা যিসকল আমাৰ ৰিটায়াৰ হৈছে, যিসকল মৃত্যু হৈছে, সেই পৰিয়াললৈ মুখ্যমন্ত্ৰী মহোদয়ক কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। তেখেতসকলে এই পৰিয়ালবিলাকলৈ আমাক এই 10 লাখ টকা ইতিমধ্যে উপহাৰ দিয়ক পূজাৰ আগতে। আৰু মুখ্যমন্ত্ৰী মহোদয়ক আৰু বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যাতে আমাক আৰু শেষ নকৰিব, যিহেতু আমি 24টা বছৰে আমি যুঁজি যিসকল শিক্ষক, ট্ৰেইনিং পাছ শিক্ষক, টিউটৰ শিক্ষক, তেখেতসকলে
স্কুলত তেখেতসকলে স্কুলত কৰ্ম কৰি থকাৰ কাৰণে আমি নিয়মীয়াকৰণ হৈছোঁ। গতিকে আপোনালোকক এই শিক্ষকসকলৰ যি দুৰ্দশা আপোনালোকে বুজি পাওক। আজি ৰিটায়াৰমেণ্টৰ পিছত টিউটৰসকলক যেনেধৰণে হাজিৰা কৰাৰ নিচিনাকৈ তেখেতসকলে ব্যৱহাৰ কৰিলে, এজন শিক্ষকক ব্যৱহাৰ কৰি আজি ঘৰত বহি আছে, তেখেতসকলে হীনমন্যতাত ভুগি আছে। আৰু আমাৰ যিসকল বেছিক ট্ৰেইনিং পাছ শিক্ষক, তেখেতসকলেও আজি এপইচা পাবলৈ নাই, NPS-ৰ পৰা এটা টকা পাবলৈ নাই। আমি যিহেতু 2004 চনত 2001-ৰ পৰা 6 চনৰ ভিতৰত ট্ৰেইনিং পাছ শিক্ষক আছিলোঁ, কিয় আমাক ইমান লাঞ্ছিত কৰি আমাক এই চৰকাৰখনে। গতিকে